আজি আমাৰ এই দেশৰ যি পৰিস্থিতি, শ্ৰম আইন সংশোধনী, কৃষি আইন সংশোধনী আৰু নিবনুৱা সমস্যাকে ধৰি এই বিজেপি চৰকাৰৰ যি জনবিৰোধী নীতি, এই নীতিৰ বিৰুদ্ধে আজি আমাৰ এই সমাৱেশ আৰু অহা 26 নৱেম্বৰ আমাৰ দেশ জনসাধাৰণ ধৰ্মঘট, লগতে আমি এই ধৰ্মঘটক ভাৰত বন্ধ ৰূপ দিয়াৰ কাৰণে আমি এই আজিৰ এই সমাৱেশৰ আহ্বান জনাইছিলোঁ। মই কিছু বক্তব্য এইখিনিয়ে। এই বিষয়ে চমুকৈ বক্তব্য ৰাখিব CITU নলবাৰী জিলা কমিটিৰ সভাপতি সময় নিপেন কলিতা। মই নিপেন কলিতা আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰ এই সভাৰ প্ৰতিবাদী সভাৰ সভাপতি সম্পাদক মহন্ত আৰু শ্ৰদ্ধেয় ৰায়, যে আপোনালোকে গম পাইছে যে ভাৰতবৰ্ষৰ বৰ্তমান নিৰ্মাণ শ্ৰমিক, অটো অসম নিৰ্মাণ শ্ৰমিকসকলৰ যিটো অৱস্থা, আমি বিভিন্ন সময়ত আন্দোলন কৰি ইতিমধ্যে কিছুমান দাবী গভৰ্ণমেণ্টৰ জৰিয়তে আমি আদায় কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু আজিৰ এই বিজেপি চৰকাৰ, কেন্দ্ৰৰ হওক ৰাজ্য চৰকাৰ, আজি আমাৰ যিটো ইউনিয়নৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে। ইয়াৰ ফলত আমি আজি প্ৰতিবাদী সভা কৰিবলৈ ওলাইছোঁ। অকল সেইটোৱে নহয় যে আমি অহা 26 তাৰিখে নিৰ্মাণ শ্ৰমিকসকলে আমি CITUৰ নেতৃত্বত আৰু অন্যান্য বেংকিং ছেক্টৰ, ইঞ্চুৰেঞ্চ ছেক্টৰ আৰু 8টা ট্ৰেড ইউনিয়ন আৰু 56টা বিভিন্ন ফেডাৰেশ্যনে এই আন্দোলন কৰিবলৈ লৈছে। অকল সেইদিনাখন আমি সাধাৰণ ধৰ্মঘটে নহয়, গোটেই ভাৰতবৰ্ষ আমি বন্ধলৈ ৰূপান্তৰিত কৰিম। কেন্দ্ৰীয় চৰকাৰক আমি শিকাই দিব বিচাৰিছোঁ যে তোমালোকে শ্ৰমিকৰ কাৰণে নীতি নিৰ্ধাৰণ কৰা আৰু নহ'লে তোমালোকে গাদী এৰা। যি আন্দোলন আমি ধৰ্মঘট প্ৰতি বছৰে কৰি আহিছিলোঁ আৰু যি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ, এই চৰকাৰৰে পতন ঘটিছিল আৰু এই বিজেপি চৰকাৰৰ আজি পতন ঘটাৰ অনিবাৰ্য। শ্ৰদ্ধেয় ৰায়, আজি আপোনালোকে জানে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কেনেকুৱা অৱস্থা হৈছে। মূল্য বৃদ্ধিৰ কোনো নিয়ন্ত্ৰণ নাই এই চৰকাৰৰ। তেওঁলোকে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ, কাৰণ তেওঁলোকে নিজাকৈ আইন আনিছে। আইনৰ মাজেদি নিত্য প্ৰয়োজনীয় সামগ্ৰী এতিয়া আৰু ৰাইজৰ ওচৰত নাই। এইবিলাক নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল কথা হৈছে কি কেপিটেলিষ্টসকল, পুঁজিপতিসকলৰ যি ইচ্ছা দাম বঢ়াব দিছে, যাৰ ফলত আলু পিঁয়াজকে ধৰি সৌকৈ দাম বাঢ়িছে, যাৰ ফলত আজি নিৰ্মাণ শ্ৰমিকে কওক, শ্ৰমিক কওক, দোকানী পাহাৰীসকলে আজি বয় বস্তু কিনিবলৈ নোৱাৰা হৈছে। দ্বিতীয়তে, ভাৰতবৰ্ষৰ ইতিহাসত যে স্বাধীনতাৰ পিছত আমাৰ সাধাৰণ ৰাইজে যথেষ্ট টকা পইচা দি বিভিন্ন কৰ কাটলৰ মাজেদি কিছুমান ৰাজহুৱা উদ্যোগ গঢ়ি উঠিছিল। যেনে ৰাজহুৱা উদ্যোগ আমাৰ শিল্প উদ্যোগ বুলি কয় যদি কয়লাৰ ক্ষেত্ৰত, তৈল ক্ষেত্ৰকে ধৰি বিভিন্ন ধৰণৰ উদ্যোগ আজি আমাৰ সৃষ্টি হৈছিল। এই উদ্যোগসমূহ সৃষ্টিৰ মাজেদি আমি অন্ততঃ আমাৰ ভাৰতবৰ্ষক আমি বহুতো উন্নত কৰিব পাৰিছিলোঁ। অৰ্থনৈতিকভাৱে আমি উন্নত হৈছিলোঁ, পৃথিৱীত আমাৰ নাম আছিল। কিন্তু আজি বিজেপি চৰকাৰে তেওঁলোকে ৰাজহুৱা সম্পত্তি কৰাৰ দূৰৰ কথা, এটা এটাকৈ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আজি ভাৰতবৰ্ষৰ আজি সমাজখন, ভাৰতবৰ্ষৰ অৰ্থনীতি ধ্বংস কৰাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা লৈছে। দ্বিতীয়তে, আমি দেখিছোঁ যে এইখন চৰকাৰ যে আচলতে যেতিয়া চৰকাৰ সৃষ্টি হৈছিল, যেতিয়া সাংবিধানিকভাৱে কিছুমান দায়িত্ব আছিল, এইবিলাক তেওঁলোকে চৰকাৰ মন্ত্ৰী হোৱাৰ সময়ত তেওঁলোকে উত্থাপন কৰিছিল যে ৰাইজৰ কাৰণে কাম কৰিব। এতিয়া ৰাইজৰ পিঠি দি পিনে তেওঁলোকৰ যেন চৰকাৰখন হৈছে ধৰ্মৰ কাৰণে। তেওঁলোকে যদি বক্তৃতা দেই, আধা ঘণ্টা বক্তৃতাৰ 25 মিনিট ধৰ্মৰ কথা ক'ব, যে হিন্দু মুছলমানৰ কথা ক'ব, মানে ভাগ ভাগ কেনেকৈ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ ধৰ্মৰ কথা দিয়ে আজি মিটিং বক্তব্য শেষ কৰে। অথচ আজি ভাত কাপড়ৰ যি সমস্যা, আজি বয় বস্তুৰ যি দাম, আজি যি নিবনুৱাসকলৰ চাকৰি নাই, আজি যি এটা এটাকৈ ইণ্ডাষ্ট্ৰী মাৰা গৈছে, আজিও নিৰ্মাণ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰীয়ে পইচা পোৱা নাই। নিৰ্মাণ শ্ৰমিকৰ কাৰণে আমি 6,000 টকা পেঞ্চনৰ কথা কৈছোঁ, আজি সেইটো দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে ধৰ্মৰ কথা কৈয়ে শেষ কৰিছে। আমাৰ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খালি নাচিব জানে, নাচি সঁচা মিছা কথাটোকে সঁচা কৰিব বিচাৰে। আৰু এই হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনৈতিক ধ্বংস কৰি পেলালে।
ইয়াত বাইরে নরেন্দ্র মোদীৰ কথা জানে, যি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত শ্ৰমিক কৃষকক যথেষ্ট আশা দিছিল যে চব কাম সমাধান কৰিব। এতিয়া এই নৰেন্দ্ৰ মোদী তাৰ বিপৰীত কাম কৰি আছে। গতিকে এইখন চৰকাৰ শ্ৰমিকৰ বিৰোধী চৰকাৰ, আমাৰ নিৰ্মাণ শ্ৰমিকসকলৰ বিৰোধী চৰকাৰ, আমাৰ ৰাইজৰ চৰকাৰ, ৰাইজৰ বিৰুদ্ধে সৃষ্টি হোৱা এখন চৰকাৰ। সেইকাৰণে আমি সিদ্ধান্ত লৈছো, আজি আন্দোলন সমাপ্তি নহয়, অহা 26 তাৰিখে ভাৰতবৰ্ষৰ কেইবাটাও ট্ৰেড ইউনিয়ন, কেইবাটাও ফেডাৰেশ্যনে মণ্ডলৈ ৰূপান্তৰিত কৰি ইতিমধ্যে লিপ্ত হৈছে। নলবাৰীতো ট্ৰাক, বাছ সংস্থা, ইতিমধ্যে অটো ৰিক্সা, ই ৰিক্সাকে ধৰি দোকান পাহাৰ অহা 26 তাৰিখ বৃহস্পতিবাৰে ৰাতিপুৱা 5 বজালৈ আৰু গধূলি 5 বজালৈ এই বন্ধ যাতে সৰ্বাত্মক বন্ধ হয়, যাতে আমি বিজেপি চৰকাৰে সকীয়া দিব পাৰো যে তুমি মূল্যবৃদ্ধি ৰোধ কৰা, যুৱকক চাকৰি দিয়া, কৃষকৰ ৰাজ্য মূল্য দিয়া, আৰু নহলে তুমি গাড়ী এৰা। ইয়াৰ প্ৰতি আমি আশা ৰাখিছো আজি ৰাজ্যৰ শ্ৰমিকসকলে আমাৰ এই আহ্বান জনাইছো চিআইটি পক্ষৰ পৰা 26 তাৰিখে অহা 26 তাৰিখ বৃহস্পতিবাৰে ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈ সৰ্বাত্মক বন্ধলৈ ৰূপান্তৰিত কৰে যেন সকলো গাড়ী মটৰ দোকানী পাহাৰীসকলে বন্ধ ৰাখি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাস্তাত ওলাই এতিয়া ইনকলাব জিন্দাবাদ, নিৰ্মাণ শ্ৰমিক ইউনিয়ন জিন্দাবাদ, চিআইটি জিন্দাবাদ। ধন্যবাদ। ধন্যবাদ সভাপতি। ইয়াৰ পিছত চমু বক্তব্য ৰাখিব আমাৰ এই